নমস্কাৰ, মই শশাংক সমীৰ। বৰ্তমান সময়তে গোটেই ভাৰতবৰ্ষতে 23 তাৰিখ মানে যোৱাকালি, এতিয়া ৰাতি 12 বাজি গ'ল। যোৱা দিনটোৰ গোটেই সমগ্ৰ ভাৰতবৰ্ষতে আমাৰ ভাইমন দা চিনেমাখন ৰিলিজ কৰা হৈছে। মই চিনেমাখন আৰম্ভ কৰিছিলোঁ 2020 চনত। তো 2020 চনৰ পৰা আহি 23 মে'লৈকে ইমান দীঘলীয়া সময় এটা আমি জড়িত হৈ থাকিলোঁ এই চিনেমাখন কাম কৰাৰ বাবে, আৰু খুব নিষ্ঠাৰে খুব সততাৰে এই গোটেই কামটো আমি কৰিছোঁ। আৰু আজি আমি বিশেষভাৱে গোলাঘাটলৈ, যিহেতু ভাইমনদাৰ ঘৰ গোলাঘাটত আছিলে, গতিকে তাৰ পৰাই আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ সকলো দৰ্শকৰ কাষ চাপিবলৈ, জানিবলৈ যে তেওঁলোকে কেনে পাইছে, কি পাইছে, সেই সকলোবিলাক জনাৰ বাবে আমি আহিছিলোঁ। গোলাঘাটত অভূতপূৰ্ব সঁহাৰি পাইছোঁ। তাৰপাছত আমি যোৰহাটলৈ আহিলোঁ। বৰ্তমান সময়তে যোৰহাটতে আছোঁ। আৰু যোৰহাটত প্ৰত্যেকটো চিনেমা হললৈ প্ৰতিটো শ্ব'তে যাওঁতে প্ৰত্যেকেই বহু বেছিকৈ আমাক সঁহাৰি জনাইছে। আৰু এই সময়ত ইয়াত থাকোঁতেই আমি গম পাইছোঁ যে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত, মানে অসমৰ বাহিৰতো হাউচফুল হৈছে, বহুতে সঁহাৰি জনাইছে। তাৰোপৰি অহা দেওবাৰলৈকে বা তাৰ পাছতো বহুত দিনলৈকে, বিশেষকৈ যোৰহাট, শিৱসাগৰ, নগাঁও, এনেকুৱা বিভিন্ন ঠাইবিলাকত, পাঠশালা, নলবাৰী হাউচফুল হৈছে। চ' সেই গোটেই কথাটো জানি পেলাই আমাৰ নিশ্চিতভাৱে আমাৰ গোটেই টীমটোৰ খুব বেছি ভাল লাগিছে। কিন্তু এই ভাল লগাৰ মাজতে মই আচলতে প্ৰথম দিনটোতেই সেই গোটেই কথাটো আপোনালোক সকলোকে জনাব বিচৰা নাছিলোঁ। মই ভাবিছিলোঁ যে আপোনালোক সকলোৱে সেই ধৰণৰ এটা মানদণ্ড দিব বুলি। গোটেই কথাটোৱে হৈছে এনেকুৱা ধৰণৰ যে যোৱা ইমান বছৰ লাগি আমি প্ৰায় 1000তকৈ বেছি মানুহে গোটেই চিনেমাখনত কাম কৰি শেষত আহি আপোনালোকৰ বাবে, কেৱল আপোনালোকৰ বাবে ইমান দিন আমি কষ্ট কৰিছোঁ যে এখন ধুনীয়া এখন ভাল ছবি আপোনালোকক উপহাৰ দিব পাৰোঁ নেকি, আৰু ভাইমন দাক চিৰযুগমীয়া কৰিব পাৰোঁ নেকি, আৰু অসমীয়া চিনেমাক উদযাপন কৰিব পাৰোঁ নেকি। কিয়নো 90 বছৰীয়া এইটো জাৰ্ণি, এই 90 বছৰীয়া জাৰ্ণিটোত বহু মানুহৰ ত্যাগ আৰু অৱদান আছে। গতিকে সেই সকলোবিলাকৰ বাবে এতিয়া সঁহাৰি জনাইছে প্ৰত্যেকেই আমাৰ চিনেমাখনত। কিন্তু মই অতি দুখেৰে জনাওঁ যে এই উচাত্মিকতাতে বহু মানুহে, বহু দৰ্শকে চিনেমাখন চাবলৈ গৈ তেওঁলোকে বিশেষভাৱে বিভিন্ন ধৰণৰ সৰু সৰু ভিডিঅ'জ কৰিছে। সৰু সৰু নহয়, বহুতেতো বহুত দীঘলকেই কৰিছে। বহুকেইটা কেৰেক্টাৰক আমাৰ ৰিভিল কৰি দিছে। আপোনালোকে ভাবকচোন যে এই গোটেই কামটো কৰিবৰ বাবে মোৰ ব্যক্তিগতভাৱে মোৰ জীৱনৰ যোৱা 4.5 বছৰ মই খৰচ কৰিছোঁ। আৰু 4.5 বছৰ খৰচ কৰিছোঁ মানে কেৱল আপোনালোকক ধুনীয়াকৈ দেখুওৱাৰ বাবেই। মই য'ত পূৰ্ণাস্থি যেনেকৈ হওক গোটেই অসমখনতেই ইপাৰৰ পৰা সিপাৰলৈকে ঘূৰি এই গোটেই কাহিনীবোৰ মই যুগুত কৰিছোঁ। তাৰপিছত মই লিখিছোঁ, তাৰপিছত এই আমাৰ অভিনেতা অভিনেত্ৰী অভিনয় কৰিছে। প্ৰত্যেকজনে 1000 কৰ্মীৰ কথা কৈছোঁ যে প্ৰত্যেকে বহু কষ্ট কৰিছে আপোনালোকৰ বাবে। কিন্তু আপোনালোকে এক মুহূৰ্তও চিন্তা নকৰি এই উচাত্মিকতাত আপোনালোকে ভিডিঅ'টো আপলোড কৰি পেলাই আপোনালোকে শ্বেয়াৰ কৰিছে। তাৰ বাবে আমি খুব বেছিকৈ দুখ পাইছোঁ। আচলতে খুব বেছি মৰ্মাহত হৈছোঁ। প্লিজ এই গোটেই কামটো নকৰিব। আপোনালোকে হয়তো পোষ্টাৰখনৰ লগত আপোনালোকে চিনেমাখন চাবলৈ যোৱাৰ কথা আমি ডেফিনেটলি আপোনালোকৰ পৰা জানিবলৈ মন গৈছে যে আপোনালোকেনো কেনেকুৱা পাইছে। বহুতে চিনেমাখন চাই আহি আমালৈ ফোন কৰিছে। বহুতে মানে বহুত বেলেগ ধৰণৰ, মানে ভাবিব নোৱাৰা ধৰণে আমাক ৰিয়েকশ্যন জনাইছে। সেই গোটেইবিলাকত দেখি পেলাই, গোটেইবিলাকক শুনি পেলাই আমি গোটেই টীমটো খুব বেছিকৈ উৎসাহী হৈছোঁ। আজি প্ৰথমটো দিনৰ পাছত আমি বহুত দূৰ বাট যাবলৈ আছে বুলি আমি ভাবিছোঁ। আৰু এই সময়তে আমি গোটেই চিনেমাখন যদিহে চিনেমা হলত গৈ পেলাই চোৱাৰ যিটো মাদকতা থাকে, সেইটো চিনেমা হলতহে থাকে। আৰু চিনেমা হললৈ গৈ আপোনালোকে চিনেমাখন চালে মানেহে আমাৰ সকলোবিলাক কথা সম্ভৱ হৈ উঠিব। আৰু আমাৰ এই গোটেই কথাটোত এই ধৰণৰ এটা আৱেগ, এই ধৰণৰ এটা কষ্ট বা এই ধৰণৰ কথাবিলাক জড়িত হৈ থকাৰ উপৰিও আমাৰ এজন প্ৰযোজকে নিজৰ গাঁঠিৰ ধন ভাঙি আহি যথেষ্ট পইচা খৰচ কৰি, যোৱা 5 বছৰে পইচা খৰচ কৰি এখন চিনেমা নিৰ্মাণ কৰিছে। আপোনালোকে কেৱল এটা মুহূৰ্তৰ বাবে চিন্তা নকৰি এই ভিডিঅ'বিলাক আপলোড কৰি দিয়াৰ বাবে আমি খুব আচলতে দুখ পাইছোঁ আৰু খুব মৰ্মাহত হৈছোঁ। মই অনুৰোধ জনাইছোঁ প্ৰত্যেককে, প্লিজ এতিয়ালৈকে যিসকলে এই ভিডিঅ'বিলাক শ্বেয়াৰ কৰিছে, সেয়া লাগিলে 1 ছেকেণ্ডৰে হওক, বিশ্বাস কৰক এই 1 ছেকেণ্ডটো যুগুত কৰিবৰ বাবে মোৰ প্ৰায় 1 বছৰ সময় গৈছে। মই 1 বছৰ সেই কথাটো লিখিবৰ বাবে, সেই কথাটো বিচাৰিবৰ বাবে মই খৰচ কৰিছোঁ। প্লিজ মই অনুৰোধ কৰিছোঁ আপোনালোকে প্লিজ নিজৰ ষ্টেটাছ, আপোনালোকৰ ষ্টৰিজ, আপোনালোকৰ পষ্টৰ পৰা ভিডিঅ'জবিলাক প্লিজ ডিলিট কৰি দিয়ক। আৰু এই মৰ্মাহত হোৱাৰ সময়খিনিত আচলতে বিভিন্ন ধৰণে আমাৰ গোটেই টীমটোৱে আজি বহুদিন আমি খোৱা নাই, আমি ভালকৈ খোৱা নাই। কেৱল আপোনালোকক এই খবৰটো জনাব বিচাৰিছোঁ যে
স্থিতিৰ সকলোবিলাক খাওঁছে শিল্প চিনাকি মানুহ যদি দেশ বিদেশত আছে তেওঁলোকক আহ্বান চাবলৈ প্লিজ প্লিজ আপোনালোকে ভিডিঅ' আপলোড নকৰিব আৰু ভিডিঅ'টো আপোনালোকে ডিলিট কৰি দিয়ক প্লিজ ডিলিট কৰি দিয়ক আৰু এইটো অতি আগ্ৰহেৰে আৰু অতি অনুৰোধেৰে আপোনালোকে কৈছোঁ অন্যথা আমি বিশেষকৈ এই মুহূৰ্ততে মই প্ৰশাসনৰ সৈতেও কথা পাতিছোঁ কিছু সময়ৰ আগতে গতিকে সকলোবিলাক কথা মই প্ৰশাসনেৰেও যাবলৈ বিচৰা নাছিলোঁ যদিও যাবলৈ বাধ্য হ'ম গতিকে তাৰ পাছত যদিহে কাৰোবাৰ কিবা কিবি ধৰণৰ তেনেকুৱা ধৰণৰ অসুবিধা যিটো মানে একেবাৰে মানে অন্তঃকৰণে বিচৰা নাই কাৰণ মই অসমখন ভাল পাওঁ প্ৰত্যেকজন অসমীয়াক ভাল পাওঁ গতিকে সকলোৱে সেই কথাটো বুজি উঠক প্লিজ ডিলিট কৰি দিয়ক সকলো ভিডিঅ'জ ফটোজো পাৰিলে মানে শ্বৰ্ট চলি থকাৰ এটা শ্বৰ্ট নিৰ্মাণ কৰিবৰ বাবে আমাৰ বহুত সময় লাগিছে গতিকে সেই শ্বৰ্টটো আপোনালোকে যদিহে দি দিয়ে তেতিয়াও আমাৰ আচলতে দুখ লাগে আপোনালোকে পোষ্টাৰ শ্বেয়াৰ কৰক আপোনালোকে মই কৈছোঁ যে আপোনালোকে নিজৰ উপস্থিতিটো শ্বেয়াৰ কৰক প্লিজ এই ভিডিঅ'টো মই এই সময়ত এই ৰাতিখন লাইভ কৰি পেলাই ক'বলগীয়া হৈছে কিয়নো মই বিচৰা নাই যে কাইলৈ আকৌ এনেকুৱা ধৰণৰ ঘটনা এটা পুনৰাবৃত্তি ঘটক আৰু সকলোৱে আমাক সহায় জনোৱাৰ বাবে মই প্ৰত্যেকৰ ওচৰত নতশিৰে সকলোকে সেৱা জনাইছোঁ আমাৰ গোটেই টীমটোৱে সেৱা জনাইছোঁ বহুত ধন্যবাদ আপোনালোকে বহুত 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 সুন্দৰকৈ আমাক আঁকোৱালি লৈছে আৰু আগলৈ আঁকোৱালি ল'ব বুলি আমি আশা কৰিছোঁ আৰু বহুত ৰাতি এটা দিন আমি পাৰ কৰিছোঁ আমি এই সময়খনৰ বাবে যোৱা 5 বছৰ মই কৈছোঁ যোৱা 5 বছৰ আমি কাম কৰিছোঁ গতিকে আপোনালোকে এক মুহূৰ্তৰ বাবেও চিন্তা নকৰি পেলাই সেই কামটো প্লিজ নকৰিব আৰু মই অতি দুখেৰে ক'বলৈ বাধ্য হৈছোঁ যে অন্যথা আমি প্ৰশাসনৰ ওচৰলৈ কাষ চাপিবলৈ আমি বাধ্য হ'ম আৰু ইতিমধ্যে মই প্ৰশাসনৰ সৈতে কথা পাতিছোঁৱেই সকলোবিলাক কথা কাইলৈ কাগজে পত্ৰই আমি কৰিবলৈ আগবাঢ়িম আমি প্ৰত্যেকখন অসমৰ প্ৰত্যেকখন জিলাতে প্ৰতিখন থানাতে আমি প্ৰশাসনক সহায় ল'বলৈ আগবাঢ়িছোঁ সেইবাবে আমি উচ্চপদস্থ বিষয়াৰ সৈতেও কথা পাতিছোঁ কি ধৰণে আগবাঢ়িব লাগে আমাক কৈছে গতিকে য'তেই যেনেকৈ যিসকলে যদিহে সেই পষ্টবিলাক ডিলিট নকৰে তেনেহ'লে তেওঁলোকলৈ সেই বিশেষ ধৰণৰ খবৰটো যাব আৰু তেওঁলোকক মাতি অনাৰ পৰিৱেশ এটা চাগে সৃষ্টি হ'ব এনেকুৱা ধৰণৰ পৰিৱেশ এটা সৃষ্টি নহওক অসমীয়া চিনেমাৰ এয়া উৎসৱৰ সময় অসমীয়া চিনেমাক উদযাপন কৰাৰ সময় সকলোৱে উদযাপন কৰক কিন্তু আমাক এই বিশেষ দুখটোৰ পৰা আঁতৰাই ৰাখক বৰ কষ্ট পাইছোঁ নহ'লে বৰ দুখ পাইছোঁ আচলতে প্লিজ এইটো নকৰিলে খুব বেছিকৈ ভাল পাম থেংক ইউ ছ' মাছ সকলোৱে সহায় জনোৱাৰ বাবে এই মুহূৰ্তটো বহুতে মোক চাইছে যদিও এই ৰাতিখন কৰিছোঁ বাবে বহুতে চাব পৰা নাই বা বহুতে শুভেচ্ছা ইয়াতেই এতিয়া মোক ফেচবুকত মেছেজ কৰি পেলাই জনাইছে গতিকে প্ৰত্যেকজনকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰত্যেকে কুশলে থাকক ভালে থাকক খুব ধুনীয়াকৈ থাকক চিনেমা হললৈ যাওক চিনেমাখন চাওক টিকেট কাটি টিকেটটোকে লাগিলে আপোনালোকে আপলোড কৰি দিয়ক আপোনাক জনাওক যে আমি চিনেমাখন চাইছোঁ বুলি আমি তাতো সন্তুষ্ট হ'ম তাতো আমি সাহস পাম তাতো আমি আগলৈ কৰিবলৈ বিচৰা কামবিলাক বা এইখন চিনেমাক লৈ পেলাই যি সপোন দেখিছোঁ সেই সপোনবিলাকলৈ আগবাঢ়ি যাব পাৰিম কিন্তু প্লিজ মই বাৰম্বাৰ কৈছোঁ যে আপোনালোকে একো ভিডিঅ' যাতে আপলোড নকৰে সেয়া 1 ছেকেণ্ড নহয় আধা ছেকেণ্ডো নহয় 1 নেনো ছেকেণ্ডো আপোনালোকে প্লিজ নকৰিব আমাৰ গোটেই টীমটোৰ কথা চিন্তা কৰি পেলাই এইটো কথা আপোনালোকেও চিন্তা কৰক বুলি মই আশা কৰিছোঁ থেংক ইউ ছ' মাছ সকলো কুশলে থাকক এইকেইদিন আমি অসমৰ বিভিন্ন হলত আপোনালোকক লগ পাম আমাৰ গোটেই টীমটো আমি ঘূৰিবলৈ লৈছোঁ প্ৰত্যেকখন জিলাৰ প্ৰত্যেকটো হললৈকে আমি আগবাঢ়ি যাম আপোনালোকৰ কাষলৈ যাম ভালে থাকক কুশলে থাকক ভাইমণ্ডাৰে উৎসৱ পালন কৰক অসমীয়া চিনেমা জিন্দাবাদ হৈ আছিল জিন্দাবাদ হৈ আছে আৰু জিন্দাবাদ হৈ থাকিব ভাইমণ্ডাকো